দুখীয়া পৰিয়ালটোৰ বাবে ভগৱান হৈ আহিল মুখ্যমন্ত্ৰী। বাতৰি এটা কৰিবলৈ সহায় বিচাৰিছিল, কিন্তু ঈশ্বৰে শুনিলে প্ৰাৰ্থনা। বয়সত মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা হোৱাটছআপ মেছেজ কৰিছিলোঁ যে ছাৰ আপুনি অকণমান এই শিশুটিক চিকিৎসাৰ ক্ষেত্ৰত আপুনি অকণমান সহায় কৰক, আৰু এই বুলি মই তেখেতলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা মেছেজ কৰিছিলোঁ। আৰু মেছেজ কৰাৰ মাত্ৰ এঘণ্টাৰ পিছতে ফোন আহিছিলে GMCHৰ পৰা, গুৱাহাটী মেডিকেল কলেজৰ পৰা তেওঁলোকলৈ ফোন আহিছিলে। আৰু ফোন অহাৰ পিছত তেওঁলোকক কোৱা হৈছিলে যে তেওঁলোকক তাৎক্ষণিকভাৱে গুৱাহাটী মেডিকেল কলেজলৈ লৈ আনিব লাগে। বাগানত কাম কৰা দম্পতীৰ মাত্ৰ এবছৰ 3 মাহৰ দেৱশিশুটিৰ দেহত ধৰা পৰে মাৰাত্মক ৰোগ। আমিতো গমেই নাপাওঁ। আমাৰ ল'ৰা যেতিয়া আমি যোৰহাটলৈ কাহ হৈছিলে তেতিয়া আনিলোঁ, ৰাতি আপোনাৰ 11 বজা ৰাতি আনিলোঁ। কাহ বহুত জোৰকৈ হৈছিলে, তো তাতে আনি আমি এডমিট কৰাৰ পিছত তাতে প্ৰথমে কৈছে এইটো ডাঙৰ বেমাৰ হ'ব পাৰে। পিছতে তেওঁলোকে ব্লাড লৈ পেলাই মুম্বাইত পঠিয়ালে। তাৰপিছত তাৰ পৰা আহিলে যে ল'ৰাটোক ব্লাড কেঞ্চাৰ হৈছে বুলি ক'লে। আৰ্থিকভাৱে দুৰ্বল পিতৃৰ মূৰত যেন সৰগ ভাগি পৰিছিল ৰিপৰ্ট শুনি। ট্ৰিটমেণ্ট কৰিলে আপোনাৰ 16 দিন থৈ তাত ক'লে যে আমাৰ ইয়াত ট্ৰিটমেণ্ট নাই, তোমালোকে গুৱাহাটী লৈ যোৱা ক'লে আমাক। তো আমি তাৰ পৰা ইয়াত আহিলোঁ, কিন্তু আমাৰতো তেনে পইচা নাই। আমি দিন হাজিৰা কৰা মানুহ, আমাৰ খাবৰ কাৰণেও কষ্ট হয় ইয়াত, আৰু খামেই না ট্ৰিটমেণ্টে কৰিম। দুৰ্ভগীয়া দম্পতীয়ে গোলাঘাটৰ টাইমেটৰ সাংবাদিকৰ বিচাৰিছিল সহায়, আৰু তাৰ পিছত সেই বিষয়ে মোক অৱগত কৰিছিলে, যিহেতুকে এই যি এই দেৱশিশুটি যাতে উন্নত চিকিৎসাৰ বাবে তেওঁলোকক এটা বাতৰি কৰি দিবৰ বাবে মোক তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে। বিভিন্নজনক ফোন কৰিছিলোঁ বা সহযোগিতা বিচাৰিছিলোঁ, কিন্তু বৰ বিশেষ সহযোগিতা নাপালোঁ। অৱশেষত মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা হোৱাটছআপ মেছেজ কৰিছিলোঁ যে ছাৰ আপুনি অকণমান এই দেৱশিশুটিক চিকিৎসাৰ ক্ষেত্ৰত আপুনি অকণমান সহায় কৰক, আৰু এই বুলি মই তেখেতলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা মেছেজ কৰিছিলোঁ। আৰু মেছেজ কৰাৰ মাত্ৰ এঘণ্টাৰ পিছতে ফোন আহিছিলে GMCHৰ পৰা, গুৱাহাটী মেডিকেল কলেজৰ পৰা তেওঁলোকলৈ ফোন আহিছিলে। আৰু ফোন অহাৰ পিছত তেওঁলোকক কোৱা হৈছিলে যে তেওঁলোকক তাৎক্ষণিকভাৱে গুৱাহাটী মেডিকেল কলেজলৈ লৈ আনিব লাগে। আৰু সেই অনুপাতে পৰিয়ালটিয়ে গুৱাহাটী মেডিকেল কলেজলৈ বিনামূল্যে এই যি এম্বুলেঞ্চৰ ব্যৱস্থা, সেই এম্বুলেঞ্চৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে লৈ গৈছিলে। আৰু বৰ্তমান গুৱাহাটী মেডিকেল কলেজত এই শিশুটি চিকিৎসাধীন হৈ আছে। মুখ্যমন্ত্ৰীয়ে কৰা এই সহায়ৰ বাবে কিদৰে কৃতজ্ঞতা জনাব দুৰ্ভগীয়া পিতৃয়ে বিচাৰি পোৱা নাই ভাষা। উন্নত চিকিৎসাৰ বাবে এতিয়া হায়দৰাবাদলৈ পঠিওৱা হ'ব দেৱশিশুটি। ক'বলৈ ভাষা নাই। মই বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মোৰ তৰফৰ পৰা মই হাত জোৰ কৰি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি এই যি শিশুটিৰ চিকিৎসাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিলে, পৰিয়ালটিক উদ্ধাৰ কৰিবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিলে, সঁচাকৈ প্ৰশংসনীয় বিষয়। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰ আৰু গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অমৰ দেউৰীৰ সহযোগত গৰিমা শৰ্মাৰ ৰিপৰ্ট, টাইম 8।